মুনিন মনোজ ভূঞাৰ কবিতা মা পাঠ নৱজিৎ বৰুৱা। মা অ মা, মা তুমি কিয় মোক মাৰি পেলালা? চকু মেলিব নাপাওঁতেই কিহে পাইছিল তোমাক স্বৰ্গৰ দৰে বাসস্থান এৰি নৰক যন্ত্ৰণালৈ ঢাপলি মেলিব? সিহঁতবোৰে দয়া মমতা একো নুবুজে অ মা। মুখা পিন্ধা দানৱবোৰ আমাতকৈও অধম, একোকে বুজি নাপায়। দেউতাই জন অৰণ্যৰ মাজে মাজে আমাক বিচাৰি হাবাথুৰি খাইছে চাগে। দাদা বাইদেউহঁতেও আমাৰ অপেক্ষাত খোৱা বোৱাকে এৰিলে চাগে অ মা। তোমাক কিহে পাইছিল বাৰু সিহঁতবোৰক অকলে অকলে এৰি থৈ এই ৰঙা লাইটৰ পোহৰত খাদ্য বিচাৰি আহিবলৈ? মাত্ৰ আৰু কেইটামান দিন জন অৰণ্যৰ বুকুত থিতাপি লোৱা হলে এই দুৰ্দিন নাহিল হয় মা। দেউতা পত্নীহাৰা আৰু দাদা বাহঁত মাতৃহাৰা নহলেহেঁতেন অকালতে। হয়তো ময়ো তোমালোকৰ মৰমৰ পৰা বঞ্চিত নহলোহেঁতেন অ মা। নিৰৰ্থক কথাৰে তোমাক আৰু আমনি নকৰোঁ দিয়া। তুমি শুই থকা নিৰন্তৰে, তোমাৰ গাত দুখ অকণো নাই মা। পেটৰ ভোকত তুমি যি ৰাস্তা বিচাৰি খোজ লৈছিলা সেই ৰাস্তাই ভুল হ'ল অ মা, সেই ৰাস্তাই ভুল হ'ল। মোৰে কপালৰ দুখ চাগে অ। বিধি আৰু বিধাতাই ঈৰ্ষা কৰিলে মোক। তেওঁলোকে মোৰ জন্ম হোৱাটো নিবিচাৰিলেই অ মা। মোৰ বৰ টোপনি ধৰিছে, ময়ো শুই থাকোঁ দিয়া। একেবাৰে অনন্ত কাললৈ মোক আৰু নজগাবা দেই। আমাৰ মৃত্যুত যদি 10জনে শান্তি পায় তেন্তে আমাৰ মৃত্যুৱে শ্ৰেয় মা। যোৱা উৰণিৰ ওৰ পেলাই তুমিও শুই থাকাগৈ সুগভীৰ নিশ্বাসেৰে আনন্দ মনে অনন্ত কাললৈ। ধন্যবাদ। মুনিন মনোজ ভূঞাৰ কবিতা।